তুমি যেনেকে বিচাৰিছিলা মই তেনেকে আনিম। মই এনেকে নাই বিচৰা নহয় এতিয়া। দে কাটি লোৱা কটাইয়ে দি। গোটেই পানী পিছপিনে চাফা কৰা। পিছপিনে দিলে আৰু তোক। ৰাতিখন কি লাগে এতিয়া মাছ মাংস খাইছিলে নাই? বাই বাই। নমস্কাৰ জনাইছোঁ সকলোকে আৰু গীতাঞ্জলি নতুন এটা ব্লগছ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। যোৱা দুদিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ কিয়নো মোৰ পেটটো অকণমান গণ্ডগোল হৈ আছিলে আৰু লুজ মোচন হৈ আছিলে সেইকাৰণে। আৰু এতিয়া অকণ ভাল পাইছোঁ ভাবিলোঁ সেইকাৰণে ভিডিঅ' এটা আৰম্ভ কৰিয়েই দিওঁ। আৰু ৰাতিপুৱাতে হাজবেণ্ড কামলৈ গ'ল, খোৱাই বোৱাই পঠিয়ালোঁ আৰু মুখখন অকণমান ফুলি আছিলে সেইকাৰণে মোলৈ নোচোৱাকৈ গুচি গ'ল। বাকী যি কি নহওক আজি ৰাতিপুৱা কি খাবলৈ চাবলৈ দেখাই দিওঁ, কাৰণ বহুত দিনৰ মূৰত এটা স্পেচিয়েল বস্তু খাবলৈ চাওঁ। আৰু কি জানেনে, এইফালে চাওকচোন পানী দিয়া ভাত, মানে পঁইতা ভাত, আৰু হাজবেণ্ডে নেমু ডোখৰ আধা খাই থৈ গৈছে, মোলে ৰস আছে বোলে, আৰু এইফালে আছে পিটিকা। তো গৰম দিন যিহেতু আৰু পূৰা গৰম পেলাইছে, 38 ডিগ্ৰীলৈকে পাই গৈছে। সেইকাৰণে ৰাতিপুৱাতে হাজবেণ্ডক ক'লোঁ ঠাণ্ডা ঠাণ্ডা ভাত অকণমান খাই যাবা আৰু দিনটোলৈ ভাল লাগি থাকিব গাটো। আৰু এইকেইদিন দুদিন ধৰি বইল খাই আছিলোঁ সেইকাৰণে বহুত দুখ। আজিৰ পৰা ভাবিছোঁ তেল অকণমান খাম বুলি। হাজবেণ্ডে আৰু বেটাই খাই আছিলে কিন্তু মই খোৱা নাছিলোঁ। আৰু এতিয়া পটাপট মোৰ মানে পঁইতা ভাতখিনি পিঁয়াজ চিয়াজ দি তেল চেল দি বনাই লওঁ, তাৰপিছতে দেখাই আছোঁ। টেপ খুলি থৈছোঁ, বন্ধ কৰি থ'ব বাথৰুমৰ। এইটো কোনে খাব? খাবা নাই? হা খাবা? এই তুমি বাহঁতে নুচুবা আকৌ, এইটো পিঁয়াজ নোখোৱা ন, মই খুৱাই দিম দে বেটা। বেবি কাইটানে আমার চুমে কাইটা দেই আইও। কোৱা কি লতা? অঁ তুমি সেইটো ল কাইটা। অঁ তেনেকৈ মিক্স কৰি খাইছা? খোৱা। গুড বয়। নমু কৰিছা? অঁ কৰা। এইফালেদি কিবা হেৰি আহিছে পূজাৰ সাউণ্ড বক্স বাজি আছে, গান শুনিয়ে হনুমান চালিচা গাইছে ন বেটা? নমু কৰি আছে। অঁ ইয়াত চাবলৈ ৰৈ আছে। গুড বয়। নমু আহিছে জান, কোনফালে আহিছে? অঁ সেইফালেদি। অঁ নমু কৰি থাকা দে বেটা। অ'কে চৈ চৈ ক'বলৈ কি আছে? অহাই নাই। নাই অহা আকৌ দূৰবীন লগাই ল'বি। দূৰবীন লগাইছিলে নি? দূৰবীনটো লগাইছোঁ, আহিছে নাই? দূৰবীনটো লগাইছোৱা, দূৰবীন লগাইছোৱা। অঁ নাই, নমু কৰি থাকা। অহাই নাই বেটা নমু। নমু অহাই নাই জান। এই দোকানত পূজা কৰিছে চাগে, টেষ্টি ট্ৰিটত। দেখাইছোঁ আকৌ তোমাক। অ'ৰে কৰা কৰা, নমু কৰি থাকা, নমু কৰি থাকা। তো এতিয়া বনাব লৈছোঁ ৰাতিৰ খানা। আৰু আমাৰ সদায় মানে দুপৰীয়া আৰু ৰাতি ভাত খোৱা মানে ভাত বনোৱাৰ টাইম হ'লে মানে হাজবেণ্ড আৰু মোৰ এটাই কথা, এতিয়া কি খাবা, মানে কি বনাম। আৰু গধূলি টাইমত হাজবেণ্ডে ফোন কৰিলে বোলে ৰাতি কি ভাত কি বনাবা। মই কৈছোঁ জানো কি বনাওঁ, দুদিন ধৰি যিহেতু বইল খাই আছিলোঁ পেট বেয়াৰ কাৰণে, কৈছোঁ বোলো মোৰ বিৰাট ডাঙৰ ডাঙৰ পিচ মানে ডাঙৰ ডাঙৰ পিচ কৰি মাছ খাবলৈ মন গৈছে। মই কৈছোঁ পিচটো কোনটো চিনি পাইছা নাই? বিয়াত গ'লে মানে খাওঁ যে মাছৰ পিচটো ডাঙৰ ডাঙৰ তলপেটৰ নিচিনা, তলপেট নহয় কিন্তু তলপেটৰ নিচিনাকৈ কাটে যে, সেইটো। তো হাজবেণ্ডে ক'লে যে সেইটোতো বাহু মাছে পাম। মই ক'লোঁ ঠিক আছে চোৱা বাহু মাছলৈও লৈ আহিবা, মই ৰৌ বাহুটোত সোৱাদটোত যিহেতু একেই তো ভালে লাগে, বেয়া নালাগে। তো হাজবেণ্ডে 6:30 ফোন কৰি আনিছে এতিয়া 8টা বজাত। আৰু মাছৰ পিচ মোক কৈছে 4টা আছে ভাজি দিবা। কৈছোঁ 4টা মাছৰ পিচ আনিছা মাত্ৰ, ইমান অকণমান মাছ আনিলানে? অঁ আধা কেজি আনিছোঁ। আহি পিনে এতিয়া মাছ ধুই ল'লোঁ অলৰেডি, কিন্তু এতিয়া দেখাইছোঁ আপোনালোক পিচকেইটা কিমান ডাঙৰ। এয়া চাওক মাছৰ পিচ, ডাঙৰ মাছ খাম বুলি কৈছিলোঁ যে, মানে আখৰে আখৰে ফলিয়াই মানে। এয়া চাওক ইমান ডাঙৰ মাছৰ পিচ। ৰিয়েলত দেখিবলৈ আৰু ডাঙৰ লাগিছে, কেমেৰাত হয়তো সৰু বুলি ভাবিব পাৰে, কিন্তু মানে ইমান দীঘল দীঘল মাছৰ পিচ, 4টা পিচ। কি কম মানে যি বিচাৰোঁ তাকে আনি দিয়ে, কিন্তু মানে জোখতকৈ বেছিহে কৰি দিয়ে। চাওকচোন ইমান ডাঙৰ ডাঙৰ অকল 4টা মাছৰ পিচ লৈ আহিছে।
ইয়াক বৰ দুভাগো কৰিব পৰা গ'লহেঁতেন নাই। কি হ'ব? মাছটো এনেকে বিচাৰিছিলা? এইটো ইমান ডাঙৰ ডাঙৰ পিচ কোনখন বিয়াত দিয়ে? চব বিয়াতে দিয়ে, এনেকে ডাঙৰ ডাঙৰ দিয়ে। এই ইয়াৰ এই আধা পিচ দিয়ে নেকি? ডাঙৰ বুলি ক'লে ইমান ডাঙৰ বিচাৰিছিলোঁ নেকি মই? তুমি যেনেকে বিচাৰিছিলা মই তেনেকে আনিম। মই এনেকে নাই বিচৰা নহয় এতিয়া। যে কাটি লোৱা কটাৰীয়ে দি। কৈছোঁ নহয়, আৰু পুতেৰৰ কাৰণে কি আনিলা? মাংস। কি মাংসটো? এপিচ দিয়া আকৌ মোকো খাবলৈ এই হ'লে। নাখাবা। নিদিব নহয় সি মোক। দিব এই পাছত দিব। নিদিব, এপিচ দিয়া আকৌ। মই দুদিনকৈ বইল খাই আছোঁ ভাইলা। আকৌ খাই মেলি হেৰি নকৰিবা। মই কৰোঁ বুলি কৈ দিয়া আকৌ তেতিয়াকৈ। পুতেৰে নিদিব দিয়া। নহ'লে চুনুৱে নিদিব ন। তন্দুৰী হয়, ড্ৰাই ফ্ৰাই নহয় নহয়। দুইটা পিচ থাকে যে দীঘল দীঘল। আৰে ইমান ডাঙৰ আধাটো বিচাৰিছিলোঁ। এনেকে মাৰি ময়ো মাছ ফ্ৰাই কৰি আছোঁ। ফুটিছে দেই এটা মাছ। এতিয়া সেইটো থৈ দিয়া, পানী দি ধুই দিয়া। হেল্প কৰি দিছে দেই মোক। অ' ভাইলা, এইটো নিয়া, এইটো বদমাছি আৰম্ভ হৈ গ'ল তাৰ। শুনিছানে? এইটো নিয়া, এতিয়া বদমাছি আৰম্ভ হৈ গ'ল। সি মোক কাঢ়ি মেলি ধুই দিব নালাগে। নিয়া, উঠোৱা। আৰে ধুইছে মানে সেই চাবোনৰ সেইটো পাইছে নাই? সেইটোকে বছ পাইছে, সেইটোকে ঘঁহি আছে। পানী দি নুধুৱে এতিয়া। নে নে পুতেৰক নে, মাৰ খাব এতিয়া। পানী বাহিৰে নেপেলাবা, ভিতৰতে দিবা। পিছ পিনে চাফা কৰা, পিছ পিনে। সেয়া চুনু মাছ ফুটিছে ন, মাছ ফুটি হাতখন বাথৰুমত ইমান পাই থাকে। একদম কৈছোঁ নহয়। হয়তো পাপা পাত পাত পেঞ্চন পাপা হাই। হয়তো পাপা, পাপা হাই। এতিয়া মাম খাই শুব লাগিব দেই। দিব এতিয়া বাপেৰে ৰ দিলে আৰু তোক, দিলে আৰু তোক। দৌৰি ফুৰিছে তোমাক দেখাৰ লগত, একদম চুই টুকটুকে নামি আহিলে। কান্দৰি জানো মই পুতৰক। এইটো পাত বোলে, পাত। কাণত ধৰি লৈ আনে তোক। আমি যাওঁ ধৰি লৈ যাব তোমাক। আমি যাওঁ। 10টা বাজিলে। পৰিলে পৰিলে পৰিলে। দমা 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 দমা। সেইখন গেট বন্ধ, তোলা মাৰিলে। এখন দি আহা। পাত বোলে, পাত পাত পাথৰ পাত চল।